জানাইছে মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ শূন্যলৈ গুলীবৰ্ষণ গোলাঘাট আৰক্ষীৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক এজন পলাতক তিনিজন এক গোপন সূত্ৰৰ পম খেদি আজি গোলাঘাটৰ গোলামপতি অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মাইনা আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোলামপতি অঞ্চলত 4জনীয়া এটা ড্ৰাগছ সৰবৰাহকাৰী দলে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মাইনা আলী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় যদিও বাকী 3জনৰ 2জন মটৰচাইকেল আৰু এজনে এন্ধাৰ সুযোগ লৈ পথাৰে পলায়ন কৰিবলৈ সক্ষম হয় পলায়ন কৰি শূন্যলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে যদিও বিফল হয় আৰক্ষী ইফালে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 10.24 গ্ৰাম আৰু ইয়াৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি জানি পৰা গৈছে ধৰিলে দুটা মানে বাইক লৈ পলালে আৰু এটা পথাৰে ধৰি পলালে তাৰপিছত আহি মেলি ইয়াত গুলি ফুটালে এটা পলাব লৈছিলে তাক ধৰিলে কোনে গুলি ফুটালে ছাৰে পুলিচে অঁ তুমি দেখিছিলা দেখিলোঁ অঁ ছাৰ কেইজন ধৰিছে এটা এজনক ধৰিছিলে এজনক ধৰিছিল অঁ আৰু বাকী দুটা পলালে দুটা পলালে দুটা কিহত পলালে দুটা বাইকত পলালে এটা পথাৰত পলালে দলি তিনিটা পলালে অঁ এটাকে ধৰিলে অঁ ধৰিবলৈ গুলি ফুটাইছিলে মানে ইয়াক ধৰিলে আৰু গুলি ফুটালে বাকীকেইটা পলালে অঁ সৰবৰাহকাৰীয়ে উক্ত ড্ৰাগছখিনি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আনিছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে স্থানীয় ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে লোৱা এনে পদক্ষেপৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত উঠি অহা যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় মানে আমি ইতিমধ্যে গম পালোঁ যে গোলাঘাট সদৰ থানাৰ আৰক্ষীসকলে এজন ড্ৰাগছ এডিক্টেড ছাপ্লায়াৰ ধৰিছে তো লগতে গম পাই আমিবোৰ আহিলোঁ তো একচুৱেলি আমাৰ অঞ্চলটোৰ কাৰণে এটা একচুৱেলি ভাল এইটো লক্ষণ নহয় যিহেতু আমি গাঁওখন গঢ়িব লাগে অন্ততঃ আমাৰ যুৱ চামক ধ্বংস কৰা এটা ব্যৱস্থা কিন্তু আজি গোলাঘাট সদৰ থানাই কিন্তু ধৰি আমাক এটা মহৎ কাম কৰিছে বুলি আমি মুঠতে ভাল লাগিছে আৰু এই ড্ৰাগছ এতিয়া আমি গম পাইছোঁ যে তেওঁ কৈছে যে ডিমাপুৰৰ পৰা আনিছোঁ বুলি কৈছে কি নাম তেখেতৰ মাইনা আলী ঘৰ তেওঁ আপোনাৰ গোলাঘাট গোলামপতি আৰু গুলি ফুটাইছিল নেকি নাই তেনেকুৱা ধৰণৰ একো নহয় আমি গম পোৱা নাই সেইটো হোৱাও নাই সম্ভৱতঃ আৰু আছে নে একচুৱেলি এতিয়া নাজানো এতিয়া তেখেতক আমাৰ থানাই যেতিয়া তেখেতক সোধা পোছা কৰিব নিশ্চয় আৰু কোনোবা থাকিব লাগিব তেওঁতো কাৰোবাক দিবলৈহে আনিছে চাগে নিশ্চয় আৰু এইটো আমি ইয়াৰ পৰা সদৰ থানাক আমি বিশেষকৈ ধন্যবাদ দিছোঁ গোলাঘাট থানাৰ আৰক্ষী বিষয়া আৰু যিসকল আছে ইয়াত এই কাৰ্যত মানে সহায় কৰিছে তো মই ধন্যবাদ দিছোঁ যে এই ড্ৰাগছৰ ঘাটি ইয়াত উৎখাত কৰাত গোলাঘাট সদৰ থানাই কিন্তু ভাল এটা উদ্যোগ লৈছে গোলাঘাট জিলাখনক ড্ৰাগছ সৰবৰাহৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিছে একাংশ দুষ্ট চক্ৰই উল্লেখ্য যে সোণালী ত্ৰিভুজ ম্যানমাৰৰ পৰা মণিপুৰ মেঘালয় হৈ নাগালেণ্ডৰ পৰা সীমান্ত অঞ্চলৰে অব্যাহত ৰাখিছে ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী আৰু আৰক্ষীয়ে বিভিন্ন সময়ত এনে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই যদিও পুনৰ ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখে নিচাযুক্ত সামগ্ৰীৰ গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম